আজি মোৰ লগত আছে কুসুমতলাৰ পৰা সত্যৰঞ্জন বৰা। সত্যদা আচলতে নাটক, কবিতা, গল্পৰ এটা সমাহাৰ। গতিকে সত্যদাৰ বিষয়ে যদি মই ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতেই সত্যদাৰ বিষয়ে ক'বলৈ যাওঁতে মই নাম ল'ব লাগিব নাটকৰ, কাৰণ সত্যদাৰ লগত মোৰ চিনাকিও আচলতে নাটকৰ জৰিয়তে। ক'লে যা আপোনালোকলৈ আজি বহুত দিন অহা নাই বোলো। নালাগে, যা 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 যা। ৰ'বচোন নবৌক মাত এষাৰ লগাই থৈ যাওঁ। একো মাত ল'বলগীয়া যা 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 যা। মানে নালাগে ল'বলগীয়া নাই, যা মাত লগাব। পানী গেছ খাব দিয়ক। ঘৰত খাগে, যা ঘৰত খাগে। ঘৰতে খাবি, যা পানী, যা পানী খাবলৈ আহিছে। Audio Jungle. Audio Jungle. আনকা টুৱেল ষ্টৰীলৈ আপোনালোক সকলোকে মই চিম্পী শৰ্মাই স্বাগতম জনাইছোঁ। নাম সত্যদা মুখেৰে যে সত্যদাই কেতিয়াৰ পৰা নাটক আৰম্ভ কৰিছিল আৰু কিয় নাটকলৈ আহিল আৰু কেনেকুৱা লাগে নাটকৰ পথাৰখনত খোজ দিওঁতে আচলতে। সত্যদা নাটক প্ৰথম নাটক কৰিছিলোঁ 1993 চনত। মই তেতিয়া ক্লাছ 7ত। মই তেতিয়া নাটকৰ দৰ্শক আছিলোঁ। নাটক কি বুজিও নাপাওঁ। মই যিখন স্কুলত পঢ়িছিলোঁ কুসুমতলা উচ্চ ইংৰাজী বিদ্যালয়, সেই বিদ্যালয়তে দুজন শিক্ষক আছিলে। এজন প্ৰয়াত উপেন নাথ, সেই ছাৰজনে এখন নাটক শিকাই আছিলে। নাটকখন কোনোবা কেৰেক্টাৰ কৰি আছে, কৰি থাকোঁতে তাৰপিছত কেৰেক্টাৰটো ভালকৈ পৰা নাই। মই এনেই থিয় হৈ চাই আছিলোঁ নাটকখন, কিন্তু হৈ আছে মই বুজি পোৱা নাই নাটক কি কথা একো বুজি পোৱা নাই। জীৱনত প্ৰথমবাৰ কাৰণে মই দেখি আছোঁ কিবা এটা। তাৰপিছত মোক দেখিলে, মোক মানে আমাৰ ঘৰৰ সৈতে ছাৰজনৰ খুব ভাল সম্পৰ্ক। ছাৰে ক'লে তই কৰিবি নেকি? মই বুজি পোৱা নাই কি কৰিবি নেকি। মাতি নিলে, মাতি কিবা এটা কৰিব দিলে। নাটকখন আছিলে গৰুৰখীয়া, এই ধৰক দীপক গগৈ নাটক, চতিয়াৰ দীপক গগৈ নাটক গৰুৰখীয়া। কৰি দিলোঁ নাটকখন কৰিব লাগে কাৰণে কৰিলোঁ। মই একো বুজিও নাপাওঁ কিয় কৰিলোঁ, কি কৰিলোঁ, কৰিব লাগে কাৰণে কৰি দিলোঁ। আচৰিত ধৰণে সেই নাটকখন সেই বছৰৰ মানে স্কুল উইকত বেষ্ট নাটক, আৰু মই জীৱনৰ প্ৰথমখন নাটকতে বেষ্ট এক্টৰ হৈছিলোঁ। সেয়ে আচলতে নাটকৰ মোৰ আৰম্ভণি। আৰু নাটকলৈ যোৱাৰ প্ৰক্ৰিয়াটো মোৰ আচলতে মই নিজে যোৱা নাই, একো বুজি পেলাই যোৱা নাই। মই নুবুজাকেই গুচি গ'লোঁ নাটকলৈ, মোক লৈ গুচি গ'ল আচলতে। আৰু নাটক এতিয়া এনেকুৱা হৈ গ'ল যে নাটক মই এৰিব নোৱাৰোঁ। নাটকক বাদ দি মই একো ভাবিবই নোৱাৰোঁ। আজি মই এই তোমাৰ সৈতে চিনাকি মোৰ নাটকৰ কাৰণে। আজি মই ফুৰিব আহিছোঁ নাটকৰ কাৰণে। জুলাই মাহটো মোৰ নাটকৰ কাৰণে। আজি মোক যদি কোনোবাই ক'ৰবাত চিনি পাই আছে, সঁচাৰ্থত যদি মোক কোনোবাই চিনি পায়, মোক নাটকৰ কাৰণে। আজি যদি মই নাটকক বাদ দি মোক কিবা ভাবিবলৈ কোৱা যে নাটকক বাদ দি আপুনি কি ভাবিব, মই একো নাভাবোঁ, মই ভাবিবই নোৱাৰোঁ। আমাৰ লগত সত্যদা আৰু সত্যদাৰ ৱাইফো আছে। সত্যদাৰ ৱাইফ সাগৰিকাও আচলতে সত্যদাৰ নাটকৰে সৃষ্টি ন? নাটকৰ সৃষ্টি নাটকত লগ পোৱা আৰু নাটকত লগ পোৱা, নাটকৰ প্ৰডাকশ্যন, ৱৰ্কশ্বপ প্ৰডাকশ্যন। আচ্ছা। সাগৰিকা, সত্যদাই তোমাক নাটকৰ কৰ্মশালাত লগ পাইছিলে, মানে তুমি ষ্টুডেণ্ট আছিলা? মই ষ্টুডেণ্ট আছিলো, ছাৰ আছিলে। ছাৰ গৈ এখেত হ'লগৈ। তই কোৱাচোন এইটো মানে মোৰ শুনিব বিৰাট মন গৈছে। সেইটো মানে অন্য কথা একো নাই। ৱৰ্কশ্বপটো বহুত কৰিলোঁ। আৰু কথাটো কি হয়, আমাৰ থাকে নহয় জন্ম মৃত্যু বিবাহ থাকে নহয়। জন্ম মৃত্যু বিবাহ ময়ো হোৱা নাই, মই নাজানো চাগে এয়া ভাবিছে নাই। মোৰ ঘৰত বিয়া কথাও ওলোৱা নাই যে সেই মুহূৰ্তত। কি হ'ল, ৱৰ্কশ্বপ কৰি আছোঁ, ঠিকেই আছে। ছোৱালীজনী দেখিছোঁ, বেয়া লগা নাই ছোৱালীজনী, এনেকুৱা এটা ভাৱ বেয়া লগা নাই ছোৱালীজনী। তাৰপিছত মই সেইখন সময়ত কি হ'ল, ৱৰ্কশ্বপটো একমহীয়া ৱৰ্কশ্বপটো 1 মাহৰ মাজত মই 7 দিনৰ কাৰণে মই যাবলগীয়া হ'ল সোণাপুৰ। সোণাপুৰ মহেন্দ্ৰদাৰ এটা ৱৰ্কশ্বপ আছিলে, আৰু বন্ধু ৰণালে মোক তালৈ নিমন্ত্ৰণ দিলে যে তুমি এসপ্তাহৰ কাৰণে আহিব লাগে। এসপ্তাহৰ কাৰণে বুজা মোৰ চিন্তা হৈ গ'ল। ছোৱালীজনী মোৰ পচন্দ লাগিছিলে। মই খুব বুদ্ধি কৰি কি কৰিলোঁ, কাগজত বোলো এটা কাম কৰা তুমি, তই বুলি কয়। এতিয়া ৱৰ্কশ্বপ শেষ হোৱাৰ পিছৰ পৰা তুমি এমাহ পুৰা তই। মই ক'লো বোলো ৱৰ্কশ্বপটো কেনেকৈ চলি আছে মই গম পাব লাগিব। গতিকে এটা কাম কৰ, মই তোৰ মুখেদি গোটেই কথাখিনি মই গম পাই থাকিম। কেনেকৈ মোৰ তোৰ নাম্বাৰটো দে, মোবাইল এই নাই নাই, আপুনি ডাইৰেক্ট মোৰ পৰা নাম্বাৰ খোজা নাই, আপুনি কৰবী চাৰিজনী নাম্বাৰ কালেক্ট কৰিছে। মানে কি হ'ব,
অকল মোৰ নাম্বাৰ খুজিলেতো মোৰ অকণ সন্দেহ হ'ব ন ছোৱালী এজনীক পঠিয়াই দিছে যে ছাৰ এনেকে তেনেকে যাব মানে গোটেই গ্ৰুপটোত 3জনী 4জনী ছোৱালীৰ নাম্বাৰ লাগে তেতিয়াহে মই নাম্বাৰটো দিম লৈ গ'লোতো সেই নম্বৰটো ঠিকে আছে গ'লো সেই তালৈ গ'লো তাৰ পৰা মোৰ মেছেজ আৰম্ভ হ'ল কথা বতৰা আৰম্ভ হৈছিল লাহে লাহে সেই কথাখিনি গৈ আছে ৱৰ্কশ্বপ শেষ নোহোৱালৈকে কিন্তু মই এইবিলাকলৈ যোৱা নাই ভাবি আছোঁ কিবা এটা ভাবি আছোঁ ঠিকে আছে তাৰপিছত ৱৰ্কশ্বপ শেষ হৈছে আগষ্টৰ 12 তাৰিখ এমাহ চলিছে জুলাইত ৱৰ্কশ্বপ শেষ হ'ল আগষ্টৰ 12 তাৰিখে মই এটা কল কৰিছোঁ তেওঁ বাৰ্থডে 11 আগষ্টৰ দিনাখন ফোন কৰিছে মোলৈ ৰাতি ফোন কৰি পেলাই কৈছোঁ আৰু ৰাতি নহয় ৰাতিপুৱা 11 আগষ্টৰ দিনাখন মোক ৰাতিপুৱা ফোন কৰিছে যে হেৰি মই ৰাতি ফোন কৰিম তই ফোনটো ৰিচিভ কৰিবি মইতো ভাবি আছো যে বাৰ্থডে উইচ কৰিবলৈ কৰিছে মই ৱেইট কৰি আছো ফোন কৰিবকে 12টা বাজিছে মোলৈ ফোন কৰি পেলাই কৈছে হেপী বাৰ্থডে চ' থেংক ইউ তাৰপিছত কৈছে সাগৰিকা মই কথা এটা কওঁ মই কৈছোঁ ক তই মোলৈ বিয়া হবি নেকি ডাইৰেক্ট সুধিছে মোৰ আনচাৰটো কি আপুনি ইমান ডাঙৰ এই আপুনি বহুত ডাঙৰ মোৰ মানে 6টা মাৰি দিয়া ভাবিছিলোঁ মোক কৈছে তই মোক 6টা মাৰি দিলি তাৰপিছৰ পৰা আমাৰ কণ্টেক্ট কিন্তু দেই একো নাই তাত আমাৰ কথা নাই 20 তাৰিখ মনত আছে 20 তাৰিখে তেওঁ মোলৈ এটা মিছ কল দিছে নাই ৰাখি আছিলে শুনা নাই সেইটো পিছৰ 20 তাৰিখে তেওঁ মোলৈ ফোন এটা কৰিছে মিছ কল এটা দিছে মই ফোন কৰিলোঁ তাৰপিছত তেওঁ কৈছে হেৰি মাৰ কথাখিনি পাতিছিলোঁ মই কি কথা পাতিছোঁ তাৰপিছত মই মাক সুধিলোঁ যে যালে বিয়া হোৱা যায় কি বয়সত ডাঙৰ হ'বলৈ মানে সৰু হ'ব লাগে মাকেনো তাই ক'লে অকণমান ডাঙৰ হ'লে ভাল মানে একোৱেই নাজানে ডাঙৰ হ'ব লাগে নে সৰু কথা নাজানে ৰাখী বন্ধন আছিলে ৰাখী বন্ধনত কি হ'ল মই আৰু আমাৰ ঘৰ চলোৱা এটা অংকুৰ বুলি এটা আমাৰ বহি আছোঁ আৰু সিহঁত ফুৰিবলৈ আহিছে ঘৰত তেওঁলোকে ফোন কৰিলে যে আপোনালোকলৈ ফুৰিবলৈ যাম মনটো বৰ বেয়াকৈ চাপাইছোঁ আজি ৰাখী বন্ধন ফুৰিবলৈ ঠিক আছে হ'ব এওঁ মাক খুৰীয়েক এজনী খুৰীয়েকৰ ছোৱালীজনী আৰু এই 12 FBN এগৰাকী ছোৱালী আহি গ'ল ফুৰিবলৈ মোৰ মনটোৱে বৰ বেছিকৈ চাপাইছে এইখন কি হৈ গৈছে প্ৰাৰ্থনা ৰাখি পিনে মই এটা কথা ক'ম মোৰ ককাই হ'ব নোৱাৰো মোৰ গুৰু ৰংঘৰ বুলি কৈ দিম এনেকৈ শাৰী মাৰ কিবা এটা কৰি পেলাই মই এইকণতে বহি আছোঁ আৰু এইকণতে বহি আছোঁ এই অংকুৰ নামৰ ল'ৰা এটা নাই ধুনীয়াকৈ মই এনেকৈ বহিছোঁ 3জনী ছোৱালী একদম এনেকৈ আহি গৈছে আৰু তোমাৰ হেৰি ৰেগুলাৰ আহি গৈছিলে না মই সিহঁত চাহ পাইছোঁ না এইফালে চাহ পাইছোঁ মই বাওঁ হাতত পাৰি মানে সমস্ত মোৰ চিন্তা সেইটো হৈছে ভাগ্য ভাল সিহঁতে মোক ক্ৰছ কৰি পেলাই ইয়াক বান্ধি দিলে তাৰমানে অংকুৰ বোলে ল'ৰাটো বান্ধি দিলে হ'ল তাৰপিছত মই কৈছোঁ অকলে মই কৈছিলোঁ আপুনি কপিছিলে যে মোক বান্ধিব আহিছে বুলি অন্য ক'ব নাই তাৰমানে ঘটনাটো যে মই ৰাখি দিছোঁ মই সেইটো একচেপ্ট কৰিব মই একেবাৰে নোৱাৰোঁ মই বেলেগকৈ ভাবি আছোঁতো তাৰপিছত উপায় নাই এইটো হৈ গ'ল তাৰপিছত ঘৰত ক'লোঁ কথাখিনি বিয়া হ'লগৈ তাৰপিছত আৰু আমাৰ সংসাৰ ল'ৰা এটা আহি গ'ল এতিয়া নাটক ভাল পোৱা কাৰণে তাৰ নামটো মই ৰাখি দিলোঁ সংলাপ বহুত ধুনীয়া নাম আপুনি যেতিয়া তাৰ প্ৰথম নামটো কৈছিলে মই সুধিছোঁ ন ফোন কৰি তেতিয়া আমি যোৰহাটত মই যেতিয়া নামটো সুধিছোঁ আৰু কি নাম ৰাখিছে সংলাপ বুলি কৈছে যেতিয়া মোৰ মানে এনেকুৱা লাগিছে ৰাম মই এনেকুৱা নাম কেতিয়াও শুনা নাই আৰু কেনেকৈ মানে মনলৈ আহিলে আচলতে তাৰ নামটো প্ৰথম মই এৰ পৰা দিছিলোঁ এলফাবেটিকেলি এ দিছিলোঁ এত কি হয় অভিনয় মই অভিনয় নামটো খুব ভাল পাওঁ অভিনয় আহিছিলে সৰু ভাইটিয়ে ক'লে অভিনয়ৰ লগত আৰু এটা বস্তু সংলাপটো আহিলে একদম ভাল লাগিব যে সাগৰিকা সত্য আৰু সংলাপ চব এচত লৈ গ'ল অভিনয়টো ভাল লাগিছে কিন্তু সংলাপটো আৰু ভাল লাগিব চোৱাচোন মই শুনাও নাই আগতে মই ঠিক আছে বেয়া লগা নাই সংলাপটো সঁচাকৈ নামটো কিছু ধুনীয়া মিলিছে মানে গোটেই বস্তুখিনিৰ লগত ন দুইজনৰে মিলন নাটকৰ জৰিয়তে মানে নাটকৰ জৰিয়তে আৰু ন গতিকে নাটকৰ আৰু নাটক বুলি ক'লে নাটকৰ মেইন বস্তুটোৱে হৈছে নাটকক উপস্থাপন কৰিবৰ কাৰণে সংলাপ হয়নে গতিকে আপোনালোকক উপস্থাপন কৰিবৰ কাৰণে সংলাপ সত্যদা দেখা গৈছে যে মানে লকডাউনৰ আমাৰ ভাল আৰু বেয়া দিশ দুইটাই দেখা গৈছে বৰ্তমান সময়ত হয়নে কাৰণ বহুত এনেকুৱা মানুহ আছে লকডাউনৰ সময়ত ধৰি লওক বহুত বছৰ ধৰি সেই কামটোৰ লগত জড়িত হ'ব পৰা নাই ধৰি লওক নাটক নাচ গান বহুতে বহুত ভাল পায় নহয় জানো কিন্তু এই যে লকডাউনটোৰ মাজত মানুহৰ যে কাম নাইকিয়া হৈ পৰিছে ধৰি লওক চব ঘৰৰ ভিতৰত আবদ্ধ হৈ পৰিছে
ইয়াত মই দেখিছোঁ মানে এতিয়া ফেচবুকতে হওক বা বেলেগতে হওক বহুত নতুন নতুন সৃষ্টি হৈছে মই আপোনাক এই কথাটো এইটো কাৰণে সুধিছোঁ কাৰণ আমি আপোনাৰো কেইখনমান খুব ধুনীয়া শ্বৰ্ট ফিল্ম এইকেইদিনত চালোঁ তাৰমানে এই লকডাউনৰ এই সময়ছোৱাত আপোনাক কেইখনমান খুব ধুনীয়া শ্বৰ্ট ফিল্ম চালোঁ আপোনাৰ কাম গতিকে এই শ্বৰ্ট ফিল্মকেইখনৰ বিষয়ে মই অকণ জানিব বিচাৰিম শ্বৰ্ট ফিল্মকেইখনৰ বিষয়ে ক'ব দিগদাৰ হ'ব যে মেইন ঘটনাটো হ'ল আমি সৃষ্টিৰ লগত জড়িত মানুহটো তুমিয়ে হওক বা অন্য হওক এতিয়া ঘটনা যেতিয়া লকডাউনটো ষ্টাৰ্ট হৈ গ'ল আমাৰ কাম নাইকিয়া হৈ গ'ল সঁচাতে একেবাৰে কাম নাইকিয়া হৈ গ'ল কি কৰিম কি নকৰিম এনেকুৱা অৱস্থা তাৰপিছত ঘপককৈ ভাবিলোঁ বিভিন্ন জেগাত দেখা পাই থাকোঁ শ্বৰ্ট ফিল্ম এখন বনাওঁ প্ৰথমে খুব সৰুকৈ কাম এটা কৰিলোঁ সেইটো জীৱনৰ জলংগা বুলি এখন কৰিছিলোঁ কিন্তু চাইছা চাগে সেইখন চাইছোঁ গোটেইখন জীৱনৰ জলংগাৰ পিছত বনালোঁ তোমাৰ পানীৰামৰ পুৰাণ বুলি সেইখন মই বহুত ভাল পাইছোঁ 2টা খণ্ডত পৰিলোঁ সেইটো তাৰপিছত লাষ্ট এখন কৰিলোঁ চেডিং বুলি এটা মাছৰ কাহিনী সেইখন মই ৰিচেণ্টলি কালি নে পঢ়ি চাইছোঁ কেতিয়া আপুনি দিছিলে জানো সেইখন আচলতে হ'ল কেতিয়াবা কিন্তু আমি কিবা এটা চেনেলত দিব লাগে কাৰণে আমি ইয়াত ফেচবুকত আমি দেৰিকৈ দিছোঁ কালি দিছোঁ ঠিকেই মই কালিয়ে চাইছোঁ তেতিয়াহ'লে কালি হেৰি কৰিছোঁ ঘটনাটো হৈছে কি কাম নাইকিয়া হোৱা অৱস্থাত কামখিনি কৰিব লাগিব নহয় মোৰ এনেকুৱা অৱস্থা হৈছে মই একো কৰিব নাপাই পেলাই মই লাষ্টত কবিতা আবৃত্তিকে কৰিছোঁ তাৰমানে মই কবিতা আবৃত্তি কৰিছোঁ কবিতা আবৃত্তিকেই মই কৰিছোঁ মানে কিবা এটা লাগে কি কৰিম তাৰপৰা কি হ'ল দোকান এখন খুলি ল'লোঁ দোকানখন ব্যস্ত হৈ আছোঁ অকণমান সেইটো বাৰু মনটো চলি গৈছে দিনটো চলি গৈছে তাৰপিছত কি কৰিম মামৰ ধৰা নিচিনা অৱস্থা হৈছে নাটক কৰিব নোৱাৰা হ'লোঁ এনেকুৱা অৱস্থা নাটকখনে 5 দিন থাকোঁতে আমাৰ লকডাউন পৰিছে নাটকখনৰ 5 দিন আছে লকডাউন দি দিলে ৰিহাৰ্চেল ফাইনেল ৰিহাৰ্চেল লাইট ৰিহাৰ্চেল ষ্টাৰ্ট হৈছে আমাৰ লাইট ৰিহাৰ্চেল চাউণ্ড ৰিহাৰ্চেল ষ্টাৰ্ট হৈছে নাটকলৈ 5 দিন আছে আমি কষ্টিউমৰ কাম কৰি আছোঁ কৰি গ'ল লকডাউন সেই মনটো বেয়া হৈছিলে তাৰ লগতে আমাৰ এটা গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ এটা আছে আমি ধনীৰাম থিয়েটাৰ নাটকখন কৰিব লৈছিলোঁ সেই মানুহখিনিয়ে কি কৰিলোঁ ধনীৰাম বিন্দাছ গ্ৰুপ বুলি এটা হোৱাটছএপ গ্ৰুপ খুলি দিলোঁ আচৰিতকৈ তাত আমাৰ বৰ ডাঙৰ ক্ৰিয়েটিভ কাম এটা হৈ আছে কি কৰোঁ প্ৰত্যেক দিনাখনে আজিও হ'ব আজি দেওবাৰ নহয় জানো আজিও আছে শনিবাৰে আমাৰ অফ থাকে শনিবাৰটোত অফ থাকে প্ৰত্যেক দিনাখনে সপ্তাহটোৰ শনিবাৰক বাদ দি প্ৰত্যেক দিনাখন ৰাতি 8:30 বজাত আমাৰ এটা অনুষ্ঠান হয় তাত কোনোবাই ভাওনাৰ বচন মাতে কোনোবাই কবিতা কৰে কোনোবাই তাত গল্প পাঠ কৰে কোনোবাই বোলে এক্টিং এটাকে কৰি দেখুৱালে তাৰ মাজত বৃহস্পতিবাৰটো থাকে আমাৰ অতিথি শিল্পীৰ কাৰণে এজন অতিথি আমি নিমন্ত্ৰণ দিওঁ অসমৰ যিকোনো জেগাৰ পৰা আমাৰ তাঁতছত থকা এজন অতিথিক মাতোঁ হয়তো গান গায় নহ'লে কবিতা কৰে নহ'লে ঢোল বজায় ঢোল বাদন কিবা কিবি কৰি থাকে সৃষ্টিৰ লগত সেই কামটো কৰি আছোঁ আমি সেইধৰণে কৰি আছোঁ আৰু সেইটো মোটামুটি ফেব্ৰুৱাৰী মাহৰ পৰা ফেব্ৰুৱাৰী লাষ্ট উইক আমাৰ কেতিয়াবা ফেব্ৰুৱাৰী লাষ্টত কৈছিল ন মাৰ্চ 24 আছিলে মোটামুটি এপ্ৰিল বিহুৰ 2 দিন আগৰ পৰা আমাৰ এইটো ষ্টাৰ্ট হৈছে কামটো কৰা আৰু আজিলৈকে চলি আছে আজিও আছে আমাৰ অনুষ্ঠান আজিও আছে মই চাইছোঁ আজিও আমাৰ অনুষ্ঠান আছে আমাৰ ঘোষণা আহে ধুনীয়াকৈ আমাৰ 8 বজাত ঘোষণা আহে আজি অনুষ্ঠান কি হ'ব আৰু 8:30 বজাত আমাৰ ঘোষণাটো মানে অনুষ্ঠান হ'ব গতিকে সেই ধৰণে এই সময়খিনি ব্যস্ত হৈ আছোঁ আজি তেতিয়াহ'লে আপোনাৰ লগত আমিও চাম একদম ডেফিনেটলি চাম আৰু প্ৰগ্ৰেম কৰা আমাৰ গ্ৰুপত প্ৰগ্ৰেম কৰা আগত ভাল লাগিব গান গোৱা নোগোৱা গান নাগাওঁ নহয় মাতটো শুনিছে কিমান বেয়া কিশোৰ মাত ডান্স এটা দিয়া এই ৰাম লাইভ ডান্স নোৱাৰে পাই ভিডিঅ'টা কৰিলোঁ আৰু আমাক দি দিয়া ভিডিঅ'টো কি কিশোৰৰ কথা কি হ'ল কিশোৰ মাতটো ভূপেন হাজৰিকাৰ নিচিনা নহয় কিশোৰ কেমেৰাৰ পিছফালে আছে আচ্ছা আমি ভালদৰে কাটি গৈছোঁ এতিয়া মই আপোনাৰ কালি চোৱাখনৰ কথা অকণমান ক'বলৈ মন গৈছে দেই বাকী গোটেইকেইখন চালোঁ আপোনাৰ সেই পানীৰামৰ পুৰাণখনৰ মোৰ মানে কি কাহিনীটো বিৰাট ভাল লাগিল মানে বুজি পাইছেনে কাহিনীটোত মানে এইকোনো এটা কথা ক'ম তুমি কাহিনী ভাল পাব পাৰা এনেই নক'বা তাত তুমি এক্টিং বহুতৰে বেয়া হৈছে সেইকাৰণে কেমেৰা এক্টিং বেলেগ আৰু তোমাৰ ষ্টেজৰ এক্টিংটো বেলেগ হয় অভিনয়ৰ কথাটো মই অকণমান পাহৰিছোঁ দেই কাৰণ সেইটো দিন হ'ল বেলেগ অভিনয়টো খুব ভাল হয় বুলি মই জানো কিন্তু কাহিনীটোৰ কথা ক'বলৈ কৈছোঁ মানে তাত মানে কি হ'ল এটা মানে সেই কি কয় এইটো ৱৰ্ডটো মানে কি হ'বগে নিচিনা এটা ছাছপেন্স ছাছপেন্স এটা আছিলে তাৰমানে গম পাইছেনে ছাছপেন্সটো যিটো সময়ত ভাঙিছে তাৰমানে ভঙাৰ সময়কণত মই ভাবোঁ যে মেক্সিমামে হাঁহিছে চাগে তাৰমানে গম পাইছেনে সেই ছাছপেন্সটো তাত ধৰি ৰাখিব পাৰিছিলে তাৰমানে দেই সেইটো ভাল হৈছিলে কাহিনীটো কুশল ডেকা বিষ্ণুশালী কুশল ডেকা চিত্ৰনাট্য বা চিনেমা সেইটো ভাল হৈছিলে এতিয়া কালি চোৱাখনৰ কথা কওঁ কালি চোৱাখনৰ কাহিনীটো মোৰ খুব ভাল লাগিলে
তাত দুটামান বস্তু মোৰ বেছি ভাল লাগিলে সেই উপস্থাপনটো মানে বস্তু কাহিনীটোৰ উপস্থাপন মানে সেই কাহিনীটো বেলেগ ধৰণৰ উপস্থাপন কৰিব পৰা যায় হয়নে কিন্তু এই যিটো উপস্থাপন হ'ল তাৰমানে কালি কাহিনীটোৰ সেইটো মানে অকমান এক্সেপশ্যনেল মানে এইটো যে এটা এষ্ট্ৰেক্ট কাম এষ্ট্ৰেক্ট বস্তুটো তুমি অৰ্থ তোমাৰ মতে তুমি উলিয়াই ল'ব পাৰা মোৰ মতে মই উলিয়াই ল'ব পাৰোঁ বস্তুটো এনেকুৱা হৈ থাকে এষ্ট্ৰেক্ট কামটো এই বস্তুটো সঁচাকৈ চেলেঞ্জিং কাম এটা এইটো কলাবাৰী ভাইটি এজন সুনীল কুমাৰ বৰা ভাইটিয়ে সি কাহিনীটো দিলে সেই কাহিনীটোক ডেভেলপ কৰি সজাই পৰাই তাক মই চিনেমালৈ লৈ যোৱা কামটো মই কৰিলোঁ আৰু কেমেৰাটো কৰি দিলোঁ মোৰ ভাইটিয়ে ঘৰতে কেমেৰা ভাল হৈছে ঘৰতে কৰিলোঁ কামটো সি কেমেৰা কাম মোটামুটি ভাল কৰে ভাল কৰিছে ঘৰতে কৰিলোঁ গোটেই কামটো আৰু তাতকৈ ডাঙৰ কথাটো হৈছে এই মাছকেইটা যে সেই মাছকেইটা কি বোলে মাছকেইটাটো মোৰ মতে কাম নকৰে মই ক'বলৈ গৈ আছিলোঁ মাছকেইটা যে এটা সময়ত যে একদম তলত যে পৰি দিছিলে যে চিৰিয়াছলি এনেকুৱা হৈছে যেন মানে মাছকেইটাই যেন বুজি পাইছে কিবা এটা চিৰিয়াছলি মই সেইটো যে আকৌ মানে দুবাৰ তিনিবাৰকে চাইছো মানে সেই মাছকেইটাৰ এক্টিংটো মানে মাছৰ এক্টিঙে ক'ব লাগিব তাকে ৰখিবলগীয়া হৈছে চাই থাকিবলগীয়া আছে মাছটো কেতিয়া বহে মাছটো বহি গ'ল মাৰ মাছটো বহি গ'ল বহাৰ লগে লগে চবটো তাৰপিছত কি হ'ল নেখেলা হ'ল খাদ্য দিবলগীয়া হৈছে নেখেলাই কোনো কাৰণ এতিয়া খেলা চবটো লাগে নহয় আমাক এতিয়া মোটামুটি 3 দিন সেই সৰু 8 মিনিটৰহে সেইটো 8 মিনিটটো সম্পূৰ্ণ হোৱাগে নাই 3 দিন লাগিছে অকল মাছৰ বাকীখিনি পটককৈ হৈ গ'ল অকল মাছৰ সেই দুটা শ্বটৰ কাৰণে 3 দিন লাগিছে আমাক কামটো এটা সময়ত মই এইটো লাগিছে দেই এইটো বস্তুটোৰ ভিতৰত ইমানখিনি যে বস্তু দি দিয়া হৈছে মাছকেইটাৰ তাত কিবা কাৰণে লাগি যাব নিব চিৰিয়াছলি দেই সেইটো মোৰ চিন্তা হৈছে আকৌ দেই যে এই যে এটা গোল কিবা এটা দিছিলে ন সেইটো দিওঁতে চবতকে বেছি মোৰ মানে লাগিছে কিবা কাৰণে মাছটো গাত লাগিব নিব দুপৰাই মানে মাছটো গম পাইছেনে মনত আহিছে দেই সেইটো চিন্তা কৰি দিছো যে বস্তু ৱেট থকা বস্তু বেছি ৱেট থকা নহয় আৰু চব প্লাষ্টিকে পেলাইছো তাত প্লাষ্টিক পেলাইছো মানে কি আচলতে কিন্তু পৃথিৱীখনত পেলাই আছো আচলতে আমি কি কৰিছো পৃথিৱীখনক আমি ইমান দূষিত কৰিলো যাৰ বাবে আজি লকডাউনৰ আজি আমি লকডাউনটো মানি লোৱা নাই কোনোবা জেগাত লকডাউনটো মনাৰ প্ৰয়োজন আমি লকডাউন মনা নাই কিন্তু লকডাউনটো হোৱাৰ আঁৰত কিন্তু আমি নহয়নে আৰু তাৰ সেই বস্তুটো আঁত ধৰি পেলাই এই সুনীলে এই কাহিনীটো কাহিনীটো লিখিছিলে তাক মই ডেভেলপ কৰিছিলো কাহিনীটো ধুনীয়া কাহিনীটো ভাল হৈছে মানে উপস্থাপন বিৰাট ধুনীয়া হৈছে কেমেৰাৰ কাম মানে এই কালি যিখন চালো মানে সেইখন আপুনি পাৰফেক্ট মানে গম পাইছে পাৰফেক্ট বুলি ক'লে নহয় পাৰফেক্টটো আৰু হ'ব ইয়াত আমি এনেকুৱাকে কৰোঁতে তাৰমানে আমি ধৰি লওক নতুন মানুহ হিচাপে প্ৰফেচনেল যিখিনি তেওঁলোকৰ লগত মই তুলনা কৰিবলৈ যোৱা নাই কিন্তু আমি কৰা কামবোৰৰ ভিতৰত তাৰমানে ভাল হৈছে মানে ঠিক আছে আমি অকণমান নাটকখনৰ ভিডিঅ'টো অকণমান দেখাইও দিম অকণমান দেখাই দিলে ভালে মানে কি অকণমান দেখাই ৰাইজে চাওক এই কাৰণে এই যে চাই দিয়াৰ পিছত যে কোনোবা চাইছে বুলি যে গম পোৱা যায় সেই বনোৱা মানুহকেইজনৰ চাকচেছ সেইটোৱে আজি যে তুমি ভিডিঅ'টো বনাই আছা ৰাইজে নেচাই তোমাক বেয়া লাগিব যদিও তুমি তোমাৰ মনৰ ফূৰ্তিৰ কাৰণে কৰিছা মনৰ ফূৰ্তিটো ক'ত এই ভিডিঅ'টো কৰি থকাত নহয় ৰাইজে চোৱা এতিয়া কিবা এটা কাম আমি যেতিয়া কৰিবলৈ যাওঁ কামটোত আমি সময় দিওঁ ন সময়খিনি যথেষ্ট আমি আৰু সেই সময়খিনি দিবলৈ হ'লে কি হয় আমি বহুত বস্তুৰ লগত কম্প্ৰমাইজ কৰিব লাগে চেক্ৰিফাইচ কৰিব লাগেনে গতিকে সেই কাম এটা কৰিবলৈ যাওঁতে যেতিয়া এটা সময়ৰ প্ৰয়োজন হয় সময়খিনিক যেতিয়া আমি ইমান ধুনীয়াকৈ দিওঁ গতিকে কষ্ট কৰিছো আল্টিমেট সেই সময়কণৰ কাৰণে কষ্ট কৰিছো কষ্টটো পইচা নহয় এই যে দৰ্শকে চাইছে ভাল দিছে কিবা এটা কমেণ্টছ দিছে সেইটো চবতকে ডাঙৰ কথা কোনোবা যদি কৈছে নহয় ইয়াতকে এনেকৈ কৰিব পৰা যাব আৰু ভাল লাগে হয়নে সেইটো কাৰণে কামটো কৰা আচলতে যেতিয়া মনে মিলা মানুহবোৰৰ লগত কথা পতা হয় তেতিয়া কথাৰ আচলতে শেষ নহয়
গতিকে আজিও মই সত্যদাৰ লগত আৰু বহুত কিবা কিবি পাতিবলৈ আছে কিন্তু আপোনালোকৰ আমুৱাব বুলি আচলতে মই এইখিনিতে এতিয়া শেষ কৰি দিম বুলি ভাবিছো আমাৰ কথা বতৰা চলি থাকিব কিন্তু ভাবিছো যে আপোনালোকক মই আজি আৰু নেদেখাও কাৰণ আৰু যদি মই দীঘলীয়া কৰোঁ আপোনালোকৰ আমনি লাগিলে আপোনালোকে মোৰ ভিডিঅ' নোচোৱা হ'ব আৰু সেইটোতো মোৰ বেয়া লাগিব নহয় জানো গতিকে সত্যদাৰ লগত আৰু মই কি কথা পাতিলো বা সত্যদা আৰু সাগৰিকা লগত মই কেনেকৈ সময়খিনি পাৰ কৰিলো কাৰণ সিহঁতি আজি আমাৰ ঘৰত থাকিব গতিকে এই গোটেই বস্তুখিনি আপোনালোকক মই দেখাম কিন্তু তাৰ কাৰণে আপোনালোকে মোৰ বেলেগ এটা ভিডিঅ'লৈ যাব লাগিব গতিকে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো আশা কৰিছো আপোনালোকে ভাল পালে আৰু যদি ভাল পাইছে মোক কমেন্ট বক্সত জনাব আৰু সত্যদাক যোনে যোনে চিনি পায় তেওঁলোকেও মোক কমেন্টছ কৰিব সত্যদাৰ কাৰণেই কৰিব আৰু সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব সাবস্ক্ৰাইব কৰিবলৈ কাৰণ আপোনালোকে সাবস্ক্ৰাইব কৰিলেহে মই মোৰ ভিডিঅ'বোৰ আকৌ আগবঢ়াই লৈ যাব পাৰিম থেংক ইউ